আজি দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল পাৰ্টৰ বহুত ইম্পৰ্টেণ্ট এটা কোশ্চেন আলোচনা কৰিবলৈ লৈছোঁ। কোশ্চেনটো হ'ল সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। যে সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। উত্তৰত আমি লিখিম যেতিয়া পাৰ্থক্য লিখিবলৈ যাম। সম্পদ আৰু সম্পত্তিৰ 1 নম্বৰ পাৰ্থক্য লিখা হৈছে যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে সম্পদ বোলে। আনহাতে যিবোৰ বস্তুৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে। এইটো প্ৰথম পাৰ্থক্য হ'ল। দ্বিতীয় নম্বৰ পাৰ্থক্যটো হ'ল সকলোবোৰ সম্পদে সম্পত্তি নহয়, আনহাতে সকলোবোৰ সম্পত্তিয়েই সম্পদ। তৃতীয় নম্বৰ পাৰ্থক্যত আছে সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত, আনহাতে সম্পদৰ যোগান সম্পত্তিৰ তুলনাত তুলনামূলকভাৱে সীমিত নহয়। সম্পদ আৰু সম্পত্তিৰ আমি 4 নম্বৰ পাৰ্থক্যত যদি যাওঁ, সূৰ্যৰ ৰশ্মি, বায়ু, মাটি, পানী, নদী, হ্ৰদ আদি সম্পদ। আনহাতে শিক্ষা অনুষ্ঠান, প্ৰতিষ্ঠান, চৰকাৰ, জনস্বাস্থ্য আদি হ'ল সম্পত্তি। তাৰ পিছৰ কোশ্চেনটো হ'ল নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে। ভেৰি ইম্পৰ্টেণ্ট এই কোশ্চেনটো। যে যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। অৰ্থাৎ যিবোৰ সামগ্ৰীয়ে মানুহৰ ক্ষতি সাধনো নকৰে, উপকাৰো নকৰে, সেইবোৰেই নিষ্ক্ৰিয় সামগ্ৰী বা নিৰপেক্ষ সামগ্ৰী। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল তেতিয়ালৈকে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী আছিল। আৰু একেবাৰে শেষৰ কোশ্চেনটো হ'ল প্ৰতিৰোধক কাক বোলে। উত্তৰত হ'ব যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ বা ক্ষতি সাধন কৰে সেইবোৰকেই প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল। এই আজিৰ 3টা কোশ্চেনৰ আলোচনা।